এই মুহূৰ্তত ৰাজ্য চৰকাৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে অতি সুখবৰ আহিছে যে এপ্ৰিলত কৰ্মচাৰীসকলে 3টা উৎসৰ পৰা সৰ্বোচ্চ দৰমহা লাভ কৰিব। অৰ্থাৎ এবাৰ যি দৰমহা আপোনালোকে মাৰ্চৰ দৰমহা লাভ কৰিব, ইয়াত 3টা উৎসৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে দৰমহা লাভ কৰিব। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰ প্ৰতিজন কৰ্মচাৰীয়ে স্বাভাৱিকভাৱে মাৰ্চ মাহৰ দৰমহা এপ্ৰিলত লাভ কৰিব আৰু ইয়াৰ লগতে অন্য 2 ধৰণেৰে পুৰণি ধনৰাশি কৰ্মচাৰীসকলে লাভ কৰিব। উল্লেখযোগ্য যে ইতিমধ্যে যি ডিএ 46% পৰা পুনৰ 4% বৃদ্ধি কৰি 50% কৰা হৈছে। এই বৰ্ধিত ডিএৰ সৈতে আপোনালোকে মাৰ্চ মাহৰ দৰমহাতে অৰ্থাৎ এপ্ৰিলত পাব লগা দৰমহাতে 50% ডিএৰ সৈতে এই দৰমহা আপোনালোকে লাভ কৰিব। ইপিনে এই 50% ডিএ যিহেতু জানুৱাৰী মাহৰ পৰাই গণনা কৰা হৈছে, ইয়াৰ পাব লগা এৰিয়াৰ আপোনালোকে মে' জুন মাহত লাভ কৰিব আৰু এইবাৰ আপোনালোকে মাৰ্চ মাহৰ দৰমহাত 50% ডিএৰ সৈতে এই দৰমহা পাবলৈ সক্ষম হ'ব। ইপিনে কৰ্মচাৰীসকলৰ বাবে ইয়াৰ পূৰ্বে যি 4% ডিএ বৃদ্ধি কৰি 46%লৈ ডিএ বৃদ্ধি কৰা হৈছিলে, ইয়াৰ পাব লগা এৰিয়াৰ 2টা কিস্তি দিয়াৰ কথা আছিলে আৰু এটা কিস্তি ইতিমধ্যে আপোনালোকে লাভ কৰিছে আৰু দ্বিতীয় কিস্তি এপ্ৰিল মাহতে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। অৰ্থাৎ কৰ্মচাৰীসকলে এপ্ৰিল মাহত পূৰ্বে পাবলগীয়া ডিএ এৰিয়াৰ যি 50% আছিলে সেয়া লাভ কৰিব আৰু 50% ডিএ হিচাপত নতুনকৈ চেলাৰী লাভ কৰিব। আৰু বিহুৰ পূৰ্বে কৰ্মচাৰীসকলে যথেষ্ট পৰিমাণে এই দৰমহা পাবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।